গাইজ পূজাৰ পৰা আহিলোঁ। এতিয়া বাজে 8:30 মান। পূজাত একো নাখালোঁ, খাব মন যোৱা নাই। আহিয়ে ভোক লাগিছে, পুৰা ভাত খাই আছোঁ। কালকা এনেকুৱা হয় অকণমান কৰিবচোন। যিহেতু মোৰ গধূলি ভাত খোৱা অভ্যাস আছে, ডিউটিৰ পৰা আহিও মই ভাত খাওঁ, কিন্তু গধূলি ভাত খোৱাটো ভিডিঅ' কৰা নাযায়। ৰাতি আৰু দুপৰীয়া বা এনেকৈয়ে মানে কেতিয়াবা ভিডিঅ' দিয়া যায় আপোনালোকক। পূজাৰ পৰা আহি মানে এনেকুৱা ভোক লাগছে কি কম গাইছ। আজি 8টা বজাতে ভাত খাই দিলোঁ। যদি ভোক লাগে ৰাতি 11টামান বজাত খাম আৰু। দুপৰীয়াৰ আঞ্জা বেঙেনা আলু ভাজিছিলোঁ, সেই দিয়ে খাই দিওঁ। ৰাতিৰ কাৰণে কিবা ডিমা চিমা এটা ভাজিম আৰু। মাছ মাংস খাব ইচ্ছা নোযোৱা হৈছে। মাছ মাংস কেতিয়া খাব, যেতিয়া মন গ'লে ভাল থাকে তেতিয়া খাব মন যায় আৰু। যেতিয়া আমাৰ মন গ'লে ভাল নহয়, মোৰ বুলি নহয় অসমবাসীৰে মন একদম বেয়া। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ মনবিলাক এনেকেই থাকিব, কেতিয়াও ভাল নালাগে। আৰু এটা কথা ক'ব বিচাৰোঁ, যিখন নদী, যিটো সাগৰত মানুহ নাযায় সেই সাগৰখনত জুবিন দাক আচলতে হত্যা কৰিবই লৈ গৈছিলে। নিউজবিলাকত পাই আছোঁ না। সেইখিনি সাগৰখিনিত কোনোৱে নাযায়। সেইখন মৰাশালি মানে শ্মশানৰ দৰে আছিল, তাতে কোনোৱে নাযায়। সেই তাতে মানুহক লৈ যায়। তাই যদি হত্যাৰ প্লেনিং নহয় যদি কাৰ, সিদ্ধাৰ্থ আৰু শ্যামন্ত, এইবুলি ইহঁতক ধৰি আনি ফাঁচি দিব লাগে। আৰু যদি চৰকাৰে ফাঁচি নিদিয়ে আমাৰ পাব্লিকক দি দিয়ক। পাব্লিকে ৰৈয়ে আছে গৰু পিটন দিব। হয়নে নাই গাইজ, কমেণ্ট কৰিব। চৰকাৰে যদি নোৱাৰে পাব্লিকক দিলে হ'ল। পাব্লিকে এনেও ৰৈয়ে আছে গৰু পিটন দিব।